আৰম্ভণিতে মই এটা প্ৰেয়াৰে আৰম্ভ কৰিব ওলাইছোঁ। ওম নমঃ সচ্চিদানন্দ ৰূপায় পৰমাত্মনে জ্যোতিময় স্বৰূপায় বিশ্বমঙ্গলমূর্তয়ে अखण्डमण्डलाकारं व्याप्तं येन सरासरं तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः। तस्मै श्रीगुरुवे नमः। तस्मै श्रीगुरुवे नमः। মঞ্চত উপবিষ্ট সৰ্বদলীয় মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি সন্মানীয় ব্যক্তিসকল, মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰিত অতিথিসকল আৰু লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে আন্তৰ্জাতিক যোগ দিৱসৰ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিদ্যালয় যোৰহাট ৰিজন আৰু সৰ্বদলীয় মহাবিদ্যালয় লগতে NSS আৰু NCC আয়োজন কৰা এদিনীয়া এই আন্তৰ্জাতিক যোগ দিৱসলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে আজি জ্ঞাত যে 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি আহিছোঁ। সকলোৱে আমি জানো যোগ মানে কি হয়। সকলোৱে জানো যোগ মানে হৈছে মিলন। কিহৰ লগত আমি মিলন কৰি? শৰীৰ আৰু মন, এই দুইটাই শুনিবলৈ সদায় শুনা পাই থাকোঁ, কিন্তু অকণমান জটিল। শৰীৰ আৰু মনক প্ৰণালীবদ্ধভাৱে প্ৰশিক্ষণ দি শৰীৰ মন আৰু আত্মাৰ মাজৰ যিটো মিলন তাকে আমি যোগ বুলি কওঁ। গতিকে কেইবাটাও কথাই সোমাই গ'ল, শৰীৰ মন আত্মা আৰু পৰমাত্মা, তাৰ লগত যিটো মিলন সেইটোকে আমি যোগ বুলি কওঁ। তাৰ গতিকে মহৰ্ষি পতঞ্জলি মুনিয়ে 8টা মাৰ্গৰ কথা কৈ থৈছে যে এই যে যিটো জাৰ্ণি, এই জাৰ্ণিটো আমাৰ 8টা মাৰ্গ আমি মানি চলিব লাগিব। তেতিয়াহে আমাৰ যিটো চৰম সিদ্ধান্ত, যিটো আমাৰ সমাধি, সেইটোত আমি উপনীত হ'ব পাৰিম। প্ৰথমটোৱে কৈছে য়ম, 2 নম্বৰটো কৈছে নিয়ম, আসন প্ৰণায়াম প্ৰত্যাহাৰ, ধাৰণা ধ্যান আৰু সমাধি। আৰু ইটোৰ লগত সিটো ওতঃপ্ৰোতভাৱে জড়িত। যদি আমি নিয়ম পালন কৰিব নোৱাৰোঁ, সদায় আমি আসনৰ পৰাই আৰম্ভ কৰোঁ, কিন্তু নিয়মৰো তেনেকুৱা 5টা ভাগ আছে। অহিংসা, সত্য, স্থৈৰ্য, ব্ৰহ্মচৰ্য, অপৰিগ্ৰহ। নিয়মৰো তেনেকুৱা ভাগ আছে, শৌচ-সন্তুষ্ট-স্বস্বাধ্যায়, ঈশ্বৰ প্ৰণিধান। গতিকে এই 10টাক আমি আহ্বান কৰি আমি সদায় আসন প্ৰণায়ামৰ পৰাহে আৰম্ভ কৰোঁ। কিন্তু মোৰ এইটো বিনম্ৰ অনুৰোধ, যদি আমি নৈতিক যিটো আমাৰ চাল চলন তাৰ যদি আমাৰ ঠিক নহয়, সদায় যদি আমি আসন প্ৰণায়াম কৰি হিংসাভাৱ ৰাখোঁ মানুহৰ, তেতিয়াহ'লে আমাৰ যিটো চৰম সিদ্ধান্ত সেইটো উপনীত হ'ব নোৱাৰিম। গতিকে প্ৰথমতে মোৰ সকলোকে অনুৰোধ, যিহেতু আমি যোগৰ আজি চৰ্চা কৰিম, গতিকে আমি এইখিনি যাতে মানি চলিব পাৰোঁ। আসন প্ৰণায়াম এয়া আমি সদায় শুনি আহিছোঁ আৰু ইয়াত বহুতো বেনিফিট আছে, লাভালাভ বহুতখিনি আছে। তেনেকৈ আমাৰ আসনৰ বিভিন্ন থিয়ৰী কৰা আসন, বহি কৰা আসন, ওপৰলৈ শুই কৰা আসন আৰু পেট পেলাই তললৈ শুই কৰা আসন। তাৰো আকৌ চাপ কাৰ্ডত ডিভাইড হৈ আছে, যেনেকৈ সন্মুখলৈ হাউলি কৰা, পিছফাললৈ হাউলি কৰা, টুইষ্টিং কৰা, বেলেঞ্চিং কৰা, বিভিন্ন কেটেগৰী আছে। কিন্তু এই আসনৰ মেইন বেনিফিট কি লাভ হয় আসন কৰিলে, তাৰ বিষয়ে আমি আংশিকভাৱে হ'লেও জানি থোৱাটো দৰকাৰ। আমি জানো যে আমাৰ শৰীৰটোত প্ৰধান 9টা ছিষ্টেমেৰে গঠিত অংগ থাকে। আমি পাচন তন্ত্ৰ পাইছোঁ,
শ্বাস যন্ত্র পাইছো তেনেকৈ 9টা সিস্টেমৰ দ্বাৰা আমাৰ শৰীৰটো গঠিত যদি আমাৰ নাৰ্ভাছ সিস্টেমটো খেলিমেলি হৈ যায় তেতিয়াহ'লে আজি মই এনেকৈ মাইক্ৰফোন লৈ কথা পাতি দিব নোৱাৰিম আপোনালোকে ইয়াত এনেকৈ বহি একেদৰে ইয়াত বহি থাকিব নোৱাৰিব মানে মেইন সিস্টেমটো আমাৰ ব্ৰেইন আৰু স্পাইনেল কৰ্ড গতিকে এই ব্ৰেইনটো যিটো আমি কন্ট্ৰল কৰিব ব্ৰেইনটোৰ লগতে আমাৰ স্পাইনেল কৰ্ডালো জড়িত হৈ আছে গতিকে এই দুইটাক আমি এই নাৰ্ভাছ সিস্টেমৰ জৰিয়তে আমি ঠিক কৰিব লাগিব আৰু এই আসন প্ৰণায়ামৰ প্ৰধান উদ্দেশ্যটোৱে হৈছে যি দুটা পাৰ্ট নাৰ্ভাছ সিস্টেমৰ থাকে সিম্পেথেটিক আৰু পেৰাচিম্পেথেটিক নাৰ্ভাছ সিস্টেম পেৰাচিম্পেথেটিক নাৰ্ভাছ সিস্টেমটো আমি কন্ট্ৰল কৰিব পাৰিব লাগিব যদি কৰি থাকিব পাৰোঁ তেতিয়া আমাৰ ধৈৰ্য শক্তি বাঢ়িব আমাৰ যিকোনো কামত একান্তভাৱে আমি লাগিব পাৰিম যদি আমাৰ সিম্পেথেটিক নাৰ্ভাছ সিস্টেমটো এনি টাইম এক্টিভ হৈ থাকে তেতিয়া আমি উদ্দণ্ড হৈ যাওঁ আমাৰ কোনো ঠাইত মন নবহিব আমি চঞ্চল হৈ যাওঁ গতিকে আসন আৰু প্ৰণায়ামৰ প্ৰধান উদ্দেশ্যটোৱে হৈছে এই আমাৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ সিস্টেম আছে সেইটো আমি এক্টিভেট কৰি ৰাখিব লাগিব প্ৰণায়াম আমি কৰিছোঁ ইমান ধুনীয়াকৈ ছাৰে ভাগৱত পঢ়াৰ আগত যিটো আমি কিয় কৰিব লাগে ইমান সুন্দৰভাৱে ব্যাখ্যা কৰিছে লগত মহাপুৰুষ গুৰুজনাৰ যিটো সৃষ্টি তেওঁ প্ৰসাদৰ পৰা আদি কৰি আমাৰ নাম প্ৰসংগকে আদি কৰি সুন্দৰভাৱে উপস্থাপন কৰিছে কাৰণ ইয়াত গোটেইখিনি আমি তেতিয়া দত্ত ল'ব পৰা নাছিলোঁ এতিয়া যেতিয়া লাহে লাহে যুগৰ প্ৰচাৰ লাহে লাহে ধৰিব আৰম্ভ কৰিলে তেতিয়া আমি ইয়াৰ গুৰুত্বটো উপলব্ধি কৰিব পাৰিছোঁ যে কি সৃষ্টি গুৰুজনাই সেই 500 বছৰ আগতেই কৰি থৈ গৈছে গতিকে মই আশাবাদী যে আজিৰ এই এদিনীয়া যদিও আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে আমি সমূহীয়াকৈ প্ৰেক্টিছ কৰি মই ভাবোঁ দৈনন্দিন জীৱনত আমি আমাৰ যিটো ডেইলি ৰুটিন আছে তাত আমি এটলিষ্ট 20 মিনিটৰ পৰা 30 মিনিট যাতে যোগাভ্যাস কৰি আমাৰ লগতে এখন সুস্থ সবল আমি সমাজ গঢ়ি তুলিব পাৰোঁ আৰু আমি জানো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত ৰাষ্ট্ৰসংঘতে উত্থাপন কৰিছিল যোগ দিৱস উদযাপন কৰালৈকে আৰু 21 জুন তাৰিখটো এইকাৰণেই লৈছিলে এইটো আমাৰ সবচে দীঘলীয়া দিন হয় সেই মৰ্মে 2015 চনৰ পৰা একোটা থিম লৈ আমাৰ এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো পালন কৰি আহিছোঁ আৰু এইবাৰ আমাৰ এই এটা থিম লৈ দেখা পাইছে আপোনালোকে চাগে য়োগা ফৰ ওৱান আৰ্ট ওৱান হেল্থ গতিকে এখন পৃথিৱী এটা স্বাস্থ্য আমি পৃথিৱীখনতে আমি অকল বসবাস কৰা নাই গছ গছনি জন্তু জানোৱাৰ পৰা গোটেইখিনি আমি একেলগে বাস কৰিছে ইটোৰ সিটোৰ ওপৰত নিৰ্ভৰশীল যদি আমি এই পৃথিৱীখনৰ গছ বন কাটি শেষ কৰোঁ তেতিয়াহ'লে আমি এটা সুস্থ কৰি গঢ় দিব নোৱাৰিম আৰু ইয়াৰ এই থিমটোৰ উদ্দেশ্য এটাই যে আমি সুস্থ হৈ এখন সুস্থ সমাজ গোটেই বিশ্বখনক সুস্থ কৰি ৰখাৰ প্ৰধান পদক্ষেপ আৰু মই এই যোগ দিৱসত আপোনালোক সকলোৰে হৈ সংকল্পবদ্ধ হ'ব লাগে আমাৰ লগতে স্বাস্থ্যৰ লগতে গোটেই বিশ্বখনক আমি জাগত জীৱিকা কৰি এখন সুস্থ বিশ্ব গঢ়াৰ উদ্দেশ্যে আৰু মই আৰু বেছি দীঘলীয়া নকৰোঁ আমাৰ এই যিটো যুগৰ আমাৰ প্ৰেক্টিছ ছেশ্যন সেইটো আৰম্ভ কৰিব ওলাইছোঁ আৰু আৰম্ভণিতে আমি প্ৰথমে যিকোনো এটা ধ্যান আসনত বহোঁতে আমি লক্ষ্য কৰিব লাগিব যাতে কোনো কাৰণতে আমি শৰীৰটোৱে কষ্ট নাপায় ধৰক এতিয়া মই বজাৰখনত বহি আছোঁ মই যদি শিকাঠিকে থাকোঁ তেতিয়াহ'লে ধ্যান নহ'ব মোৰ মনটো ডাইভাৰ্ট হৈ যাব এনেকুৱা এটা আসনত হয় যিটো আমি বহুত টাইম ধৰি বহি থাকিব পাৰোঁ কোনো অশান্তি নহয় শৰীৰটো গতিকে প্ৰথমতে আমি ধ্যান আসনত বহি চকু বন্ধ কৰি 3 বাৰ চান্দিং কৰিম তাৰপিছত আমি পেয়াৰ আৰম্ভ কৰিম তাৰপিছত আমাৰ যিটো ছিকুৱেঞ্চ সেইটো আমি ফ'ল' কৰি দিব পাৰোঁ ধন্যবাদ প্ৰথমতে মই অৰবিন্দ শৰ্মাক মাজলৈ অনুৰোধ জনাইছোঁ প্ৰথম প্ৰগ্ৰামটো দি যাব অৰবিন্দ শৰ্মাই সকলোৱে চিধা হৈ গ'ল ডিঙিৰ আধাৰ সম্পূৰ্ণ চিধা কৰি ল'ব আৰামদায়ক স্থিতি চকু বন্ধ সকলোকে খন্তেক সময়ৰ বাবে নিজৰ উশাহ নিশাহৰ ওপৰত ধ্যান ৰাখক লাহে লাহে উশাহ লওক লাহে
শব্দ নোহোৱাকৈ পুনৰ আকৌ লাহে লাহে উশাহ লওঁ, উশাহ এৰো। মনৰ পৰা সহজ চিন্তাৰ দৰে পবিত্ৰময় আমি উশাহ নিশাহ স্বাভাৱিক গতিৰে লওঁ। আমি নিজৰ ওংকাৰ আমি উচ্চাৰণ কৰি এবাৰ দীঘলকৈ উশাহ লওঁ। সকলে দুই হাতৰ তলুৱা এবাৰ বঢ়াই দিব, দুইখন হাতৰ তলুৱা গ্ৰহণ কৰিব, গৰম হাতৰ তলুৱা লাহেকৈ এবাৰ চকু বতৰ পৰা ৰাখিব, সমগ্ৰ মুখখন লগতে দুইখন হাত এবাৰ স্পৰ্শ কৰি তললৈ দৃষ্টি ৰাখি লাহে লাহে চকু মেলিব। প্ৰথমতে দুইখন ভৰি চিধা কৰি ল'ব, লাহেকৈ হাত দুখনত চাপৰ দি থিয় হৈ আহিব, হাত দুখনত চাপৰ দি লাহেকৈ থিয় হৈ ল'ব। প্ৰথম অভ্যাস কৰিম আমি লুজেনিং এক্সাৰচাইজ। তাৰ কাৰণে দুইখন ভৰিৰ মাজত সামান্য গেপ ৰাখি ল'ব, হাত দুখন কঁকালত ৰাখিব। প্ৰথমতে আমি ডিঙি এক্সাৰচাইজ কৰিম। উশাহ লৈ লাহে লাহে ডিঙিটো আমি ওপৰলৈ নিম, উশাহ এৰি এৰি লাহে লাহে ডিঙিটো আমি নিম, আকৌ উশাহ লৈ লৈ লাহে লাহে ওপৰলৈ নিম, উশাহ এৰি এৰি লাহে লাহে ডিঙিটো নিম, আকৌ এবাৰ লাহেকৈ উশাহ লৈ ডিঙিটো ওপৰলৈ নিম, উশাহ এৰি লাহেকৈ ডিঙিটো তললৈ নিম। আহি মাজতে হল কৰিব। এতিয়া আমি লাহেকৈ সোঁফাললৈ উশাহ লৈ লৈ যাম, আকৌ আমি লাহে লাহে মাজলৈ ঘূৰি আহিম, উশাহ এৰি এৰি উশাহ লৈ লৈ আমি তাৰ অপজিট চাইডে লাহে লাহে ডিঙিটো ঘূৰাম, উশাহ এৰি এৰি লাহে লাহে আমি মাজলৈ ঘূৰি আহিম, আকৌ এবাৰ লাহেকৈ উশাহ লৈ সোঁফালে চাম, উশাহ এৰি এৰি মাজলৈ ঘূৰি আহিম, আকৌ উশাহ লৈ লৈ আমি বাওঁফালে চাম, লাহেকৈ আমি মাজলৈ ঘূৰি আহিম। অসম মাজতে বল কৰিব। এতিয়া আমি লাহেকৈ উশাহ এৰি আমি বাওঁফালে ডিঙিটো গালি কৰি দিম, উশাহ লৈ লৈ আকৌ আমি ডিঙিটো মাজলৈ উঠাই নিম, আকৌ উশাহ এৰি এৰি আমি ডিঙিটো বাওঁফালে গালি কৰি দিম, উশাহ
উশাহ লৈ লৈ আমি আকৌ মাজলৈ ঘূৰি আহিম আকৌ এবাৰ কৰি লাহেকৈ উশাহ লৈ লৈ ডিঙিটো চাইডলৈ বহাই দিম উশাহ লৈ লৈ ওপৰলৈ উঠা অপজিট চাইডে আকৌ আমি কৰি এবাৰ উশাহ লৈ লৈ মাজলৈ ঘূৰি আকৌ মাজতে আমি লওঁ দীঘলকৈ এবাৰ উশাহ লওঁ উশাহ লাহেকৈ নাকেৰে আমি এৰি দিম এতিয়া আমি হাফ ৰটেশ্যন কৰিম লাহে লাহে নৰ্মেল উশাহ নিশাহ লৈ আমি ডিঙিটো ৰাইট চাইডলৈ এবাৰ লেফ্ট চাইডলৈ লাহে লাহে আমি ঘূৰাম ৰাইট চাইডলৈ এবাৰ লেফ্ট চাইডলৈ এবাৰ উশাহ নৰ্মেল থাকিব আকৌ ৰাইট চাইডলৈ এবাৰ লেফ্ট চাইডলৈ এবাৰ আকৌ এবাৰ ৰাইট চাইড left side. Same practice, I mean back side every. Right side, left side. Right side, left side. Right side, left side. If you have a model, one time hold for it. Because you can't know however, because you can't. এতিয়া আমি দুইখন হাড় কান্ধৰ বেদনত ৰাখিম দুইখন হাত দুখন মেলি দিব উশাহ লৈ লৈ হাত দুখন আমি ওপৰলৈ উঠাম উশাহ এৰি এৰি হাত দুখন আমি আকৌ আগৰ অৱস্থালৈ ঘূৰাই লৈ যাম উশাহ লৈ লৈ আকৌ আমি ওপৰলৈ উঠাম হাত দুখন লাহেকৈ উশাহ এৰি এৰি হাত দুখন আমি আকৌ চোলাৰলৈ আহিম আকৌ এবাৰ লাহেকৈ উশাহ লৈ ওপৰলৈ উঠাম লৈ যাওঁতে কি ধৰণৰ চেঞ্জেছ হৈছে অবজাৰ্ভ কৰিব উশাহ এৰোতে লাহে লাহে কি ধৰণৰ চেঞ্জেছ হৈছে দুইখন হাতত চোল্ডাৰ ৰিজনত অবজাৰ্ভ কৰিব লাহেকৈ দুইখন হাত স্থিতি অৱস্থাত নমাই দিয়ক আকৌ এবাৰ দীঘলকৈ উশাহ ল'ব দীঘলকৈ উশাহ এৰিব এতিয়া দুইখন হাত চেষ্ট ৰিজনত ৰাখিব দীঘলকৈ এবাৰ উশাহ ল'ব উশাহ এৰি এৰি ৰাইট চাইডে টাৰ্ণ কৰিব দুইখন হাত বডিটো ৰাইট চাইডে টাৰ্ণ কৰিব ৰাইট চাইডে চাব উশাহ এৰি এৰি মিডিল অৱস্থাত আহিব মাজলৈ ঘূৰি আহিব আকৌ উশাহ লৈ অপজিট চাইডে যাব উশাহ লৈ মাজৰ অৱস্থালৈ ঘূৰি আহিব আকৌ এবাৰ কৰিব ৰাইট চাইড slowly turn your body right side come to middle position again slowly go left side twist your body come to middle position slowly down your hand with one hand নমাই দিব 30 সেকেন্ড সময় চকু দুটা বন্ধ কৰি এই যেটা আমি এক্সারসাইজ কৰিলো উঠমবিনা অবজার্ভ কৰিব কি ধৰণৰ চেঞ্জেছ হৈছে দীঘলকৈ এবাৰ উশাহ ল'ব দীঘলকৈ উশাহ এৰি দিব আকৌ দীঘলকৈ ল'ব দীঘলকৈ এৰি দিব চকুবিলাক খুলিব দুই নেক্সট এক্সাৰচাইজটো কৰি দুইখন হাত take a long breath inhale deeply exhale gently দুই নম্বৰ আসনটো কৰি মানে বৃক্ষাসন balancing posture লাহেকৈ সোঁ ভৰিটো ওপৰলৈ উঠাব সোঁ ভৰিটো ভাঁজ কৰি বাওঁ ভৰি কাষত ৰাখিব লাহে লাহে হাত দুটা ওপৰলৈ উঠাই লৈ যাব নমস্কাৰ মুদ্ৰা এটা পইণ্ট ফিক্স কৰি ল'ব সন্মুখত সেই পইণ্টটো চাব তেতিয়া বেলেঞ্চ হ'ব লাহে লাহে নৰ্মেল উশাহ নিশাহ ল'ব hold for it for 5 seconds 1 2 very good 3 4 5 slowly release your hands step by step release your leg one by one relax after practice take one long breath inhale deeply exhale gently
Same practice now, same your leg. Lahirike borikon pole uthabo. Opposite leg or oroni kamon rakibo. Hatukon pole uthai jabo. Spine jiman pare danibo. Eta point fix kori lebo panmukhot ke point to focus koribo. Ukha normal thakibo. 1, 2, 3, 4, 5. Very good. Slowly release your hand, release your leg. Both legs straight. Close your eyes. Completely relax your whole body for 5 seconds. A posture to body strength by concentration power improve. Aru jar afur bich thake, ankle joint pain thake, shoulder joint pain thake, teologe akontu koribo nalage. Give